কাৰাগাৰৰ যৌন নিৰ্যাতনক লৈ ধুবুৰীত চাঞ্চল্য অব্যাহত। দুই অভিযুক্ত কৃষ্ণ বৰ্মন, মজিবুৰ ৰহমানক গ্ৰেপ্তাৰ। কথা বিষম যেন দেখি কাৰাগাৰ অধীক্ষকৰো আত্মসমৰ্পণ। কাৰাগাৰ এৰি বিগত প্ৰায় 3 দিনে পলাতক হৈ থকা ধুবুৰী জিলা কাৰাগাৰৰ অধীক্ষক প্ৰশান্ত ৰাজবংশীয়ে অৱশেষত আত্মসমৰ্পণ কৰিলে। এয়া ধুবুৰী আৰক্ষী থানাত প্ৰশান্ত ৰাজবংশী। মুখ ঢাকি লজ্জা নিবাৰণৰ চেষ্টা ৰাজবংশীৰ। জেলৰে মহিলা ৱাৰ্ডেনক যৌন নিৰ্যাতনৰ অভিযোগ ৰাজবংশীৰ বিৰুদ্ধে। অভিযোগ দিয়াৰ পাছত ভুক্তভোগীক ভাবুকি দিয়াৰো অভিযোগ। কেৱল সিমানেই নহয়, প্ৰলোভন ভাবুকিৰে গোচৰ উঠাই লোৱাৰো আহ্বান। তথাপি এই পৰ্যন্ত গ্ৰেপ্তাৰ হোৱা নাই ধুবুৰী জিলা কাৰাগাৰৰ অধীক্ষক প্ৰশান্ত ৰাজবংশী। এক অদৃশ্য শক্তিয়ে ৰক্ষণাবেক্ষণ দি আছে বিষয়াজনক। কিন্তু ভুক্তভোগীৰ শক্তিশালী মানসিক স্থিতি আৰু সংবাদ মাধ্যমৰ তাগিদাতে সমগ্ৰ বিষয়টো বহু চেষ্টা কৰিও হাতৰ মুঠিত ৰাখিব নোৱাৰিলে প্ৰশান্ত ৰাজবংশীয়ে। শনিবাৰে বিষয়টো সন্দৰ্ভত তদন্ত অগ্ৰগতিৰ বুজ ল'বলৈ ধুবুৰীত উপস্থিত হ'ল অসম ৰাজ্যিক মহিলা আয়োগৰ প্ৰতিনিধি। ধুবুৰী আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়া, ভুক্তভোগী মহিলা ৱাৰ্ডেন আৰু একাধিক সাক্ষীৰেও কথা বতৰা আয়োগৰ প্ৰতিনিধিৰ। কাৰাগাৰ অধীক্ষক প্ৰশান্ত ৰাজবংশীক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী। মেনেজ কৰাৰ চেষ্টা কৰি আছে। মই গম পোৱা মতে ছোৱালীজনীৰ মাককো তেওঁলোকে পইচা দি পেলাই মেনেজ কৰিবৰ কাৰণে চেষ্টা কৰিছে, যাতে তাই কেছটো উঠাই লয়। ইমানটো তাইৰ লগত কথা পাতি কৈছে তাই কেছ উঠাই নলয়। আৰু তেওঁৰ লগত আমি মহিলা আয়োগ আৰু যদি ৰাইজ যদি থাকে ন্যায় সপক্ষে, তেতিয়াহ'লেতো ন্যায় নিশ্চয় পাব। কেঁচা খেলাই নহয় বোলে, তেওঁ পকা খেলাৰীয়ে হ'ব, নহ'লে ইমানখিনি কেনেকৈ কৰিব, হয়নে নহয়? টকা পইচা দিব, মাৰ্ডাৰ ভাবুকি দিব, তাৰ ওপৰত তেওঁৱে অপৰাধ কৰিব। অৱশ্যে কাৰাগাৰৰ ভিতৰতে মহিলা ৱাৰ্ডেনক যৌন নিৰ্যাতনৰ এই অভিযোগক লৈ ধুবুৰী আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াক লৈ সন্তুষ্ট প্ৰকাশ মহিলা আয়োগৰ। কিন্তু শিহৰণকাৰী ঘটনাক লৈ স্তম্ভিত মহিলা আয়োগ। মহিলা আয়োগৰ প্ৰতিনিধিয়ে সাংবাদিকৰ সন্মুখত প্ৰকাশ কৰা তথ্য অনুসৰি কাৰাগাৰত পূৰ্বেও যৌন নিৰ্যাতনৰ বলি হৈছিল একেগৰাকী মহিলা। কিন্তু প্ৰথমে কথাবোৰ ক'বলৈ সাহস কৰা নাছিল। মানসিক শাৰীৰিক দুয়োটাই তেওঁৰ ওপৰত হাৰাচমেণ্ট চলাইছে। গতিকে এনেকুৱা ক্ষেত্ৰত আমাক যেতিয়া তেখেতে জনালে, তাৰ পৰা অকল ফোনেৰে সকলো কথাই নহয়। সেইকাৰণে আমি আজি স্পটত আহি ইয়াৰে আমাৰ আইচিৰ লগতে আমাৰ ADC কাৰ্কি বাইদেউ আৰু ছোৱালীজনীকো আমি মাতি আনিলোঁ। ডিটেইলছ গোটেইখিনি কথা শুনিলোঁ। আৰু তাই যিটো গম পাইছোঁ, আজি এইবাৰেই নহয়, আগতো তেনেকুৱা ধৰণৰ তাইৰ লগত ঘটনা ঘটিছিল। কিন্তু ভয়ত বা তেনেকুৱা ধৰণৰ এটা তাই হয়তো মনে মনে আছিল। কিন্তু এইবাৰ তাই আৰু মনে মনে থকা নাই। কথাখিনি অ'পেন কৰিলে, তাই FIR দিলে। আইনগতভাৱে গোটেইখিনি যাব। ভুক্তভোগী মহিলা ৱাৰ্ডেনগৰাকীৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে অভিযুক্ত প্ৰশান্ত ৰাজবংশীৰ জামিন নোহোৱাটো নিশ্চিত কৰিবলৈ আৰক্ষীক নিৰ্দেশ ৰাজ্যিক মহিলা আয়োগৰ। মহিলাগৰাকীৰ ন্যায় প্ৰাপ্তিৰ বাবে প্ৰয়োজনত মুখ্যমন্ত্ৰীৰ সৈতেও কথা পতাৰ আশ্বাস মহিলা আয়োগৰ। ধুবুৰীৰ পৰা ৰাজীৱ শৰ্মাৰ ৰিপৰ্ট, NKTV+।